Hello everyone, welcome to Inspiration IAS. আজি এই ভিডিঅ'টোত মই আপোনালোকক সবকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি জানিম G7 সামিটৰ বিষয়ে। আপোনালোক সবে গমে পাইছে যাকে যদি আপোনালোকে নিউজ পেপাৰ ফলো কৰি আছে বা ডেইলি নিউজ ফলো কৰি আছে তেনেহলে আপুনি গম পাইছে চাগে যে ৰিসেন্টলি G7 সামিট চলি আছে। ৱৰ্ল্ড লেভেলৰ আমাৰ 7টা ডাঙৰ কান্ট্ৰিৰ লিডাৰ্ছ বিলাক তাতে একগোট হৈ পেলাই বহুত কেইটা ক্ষেত্ৰত কি ডিচিজনছ বিলাক লয় এই সাতটা কাণ্ট্ৰিৰ বাহিৰেও বহুত কেইটা বাহিৰৰ কাণ্ট্ৰিজ বিলাককো ইনভাইট কৰা যায় তাৰ পৰা এটা আমাৰ ইণ্ডিয়াও হয় যাক এইবাৰ ইনভাইট কৰা গৈছে কি হয় নিউজটো এইবাৰৰ ইনভিটেশ্যন ইণ্ডিয়াৰ কাৰণে কি ৰেলেভেন্স ৰাখে আহক এই ভিডিঅ'টোত আজি আমি জানিম ভিডিঅ'টোত আগবঢ়াৰ আগতে এটা এনাউন্সমেণ্ট যে ইনস্পিৰেশ্যন IAS UPSC আৰু APSC ফাউণ্ডেশ্যন বেটচ লঞ্চ কৰি আছে জুনৰ লাষ্ট উইকৰ পৰা জুন 2025ৰ লাষ্ট উইকৰ পৰা আমাৰ এই কোৰ্চটো লঞ্চ হ'ব both অনলাইন এণ্ড অফলাইন দুইটাৰ কাৰণে থাকিব আমাৰ অফলাইন চেণ্টাৰ্ছ আছে গুৱাহাটী নৰ্থ লখিমপুৰ শিৱসাগৰ ধেমাজি তেজপুৰ চাবুৱা আৰু যোৰহাটত ইয়াৰ বাহিৰে বাকী ঠাইত থকা যিমান আমাৰ কেণ্ডিডেট আছে তেওঁলোকে এইকেইটা অফলাইন চেণ্টাৰ যদি ভিজিট কৰিব খোজে তাতো গৈ পেলাই ক্লাছেছবিলাক কৰিব পাৰে আৰু নহয়বা আমাৰ অনলাইন ক্লাছেছৰ ফেচিলিটিও তেওঁ এভেইল কৰিব পাৰে UPSC আৰু APSCৰ বাহিৰে আমি ADRE SI TGT PGTৰো আমি ক্লাছেছবিলাক প্ৰভাইড কৰি আছোঁ আৰু বেছি এইটোৰ বিষয়ে ইনফৰমেশ্যন পাবলৈ এইটো নম্বৰত আপুনি কল কৰিব পাৰে আহক ভিডিঅ'টোত আমি আগবাঢ়ো সবতকে প্ৰথম যে G7 সামিট যিটো 16 জুনৰ পৰা 17 জুনৰ মাজত যিটো কনক্লুড হ'ল ৰিসেন্টলি সেইটোতো বাৰু নিউজত আছিলে বাট ইণ্ডিয়াৰ কাৰণে সেই বস্তুটো অলপ হট টপিকটো কিয় হ'ল আহক একবাৰ আমি জানি লওঁ যিটো কাৰেণ্ট যিটো নিউজ আছে বা যিটো নিউজ পিকচাৰ আছিলে ৰিলেটেড টু G7 সামিট ইণ্ডিয়াৰ কাৰণে সেইটো এইটো আছিলে যে যেনে G7 যিটো কাণ্ট্ৰিজ হয় গ্ৰুপ অফ 7 কাণ্ট্ৰিজ হয় একচুৱেলি ইণ্ডিয়া তাৰে মেম্বাৰ নহয় আমি আগত চাম যে G7ৰ একচুৱেল মেম্বাৰ কাণ্ট্ৰিজবিলাক কোন হয় বাট ইণ্ডিয়া তাৰে মেম্বাৰ কাণ্ট্ৰি নহয় ইণ্ডিয়া বা বাকী এনেকুৱা কাণ্ট্ৰিজবিলাকক ইনভাইট কৰা যায় ফৰ কোঅপাৰেশ্যন এণ্ড কোলাবৰেশ্যন এই বছৰো ইণ্ডিয়াক আমাক মাতা গৈছিলে যেনেকৈ আমি সবেই জানো যে ইন দ্য ৰিচেণ্ট পাষ্ট ইন ৰিচেণ্ট ফিউ ইয়াৰ্ছ আমাৰ ইণ্ডিয়া এজ আ গ্ল'বেল লিডাৰৰ দলে বা আপুনি এনেকৈ ক'ব পাৰে যে আমাৰ যিটো গ্ল'বেল চাউথ হয় সেইটোৰ এজ এন ৰিপ্ৰেজেণ্টেটিভৰ দৰে তেওঁ ইণ্ডিয়া এটা উঠি আহি আছে চ' সেইটোৰ আণ্ডাৰতো ক'ব পাৰে বা আমাৰ ডিপ্ল'মেটিক ৰিলেশ্যনছ যেনেকৈ কাণ্ট্ৰিজবিলাকৰ লগত ভাল হৈ আহি আছে সেইটো আমি সবেই জানো পিকচাৰটো সেইটোৰ আণ্ডাৰতো হ'ব পাৰে যি নহওক ইণ্ডিয়াক এইবাৰ G সামিটত ইনভাইট কৰা গৈছিলে বাট কথা এনেকুৱা ওলাইছিলে যে হয়তো চাগে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এইবাৰৰ G সামিট যিটো হোৱা কথা আছিলে 16 আৰু 17 জুনৰ মাহত জুন মাহৰ 16 আৰু 17 তাৰিখে সেইটোত হয়তো চাগে তেওঁ এইটো আটেণ্ড নকৰিলে হয় অলদো তেওঁক ইনভাইট কৰা গৈছিলে সবতকে প্ৰথম প্ৰিলিমছৰ ফেক্টৰৰ কাৰণে যিটো আপোনাৰ ইম্পৰ্টেণ্ট থাকিব সেইটো হয় যে এই বছৰ G7 সামিটটো ক'ত হৈছিলে হোষ্ট কাণ্ট্ৰি কোন আছিলে চ' ইট ৱাজ কেনেডাৰ কানানাস্কিছত হৈছিলে এলবাৰ্টা ৰিজনৰ ঠিক আছে এণ্ড প্ৰথমতে মানে সামিটটো আৰম্ভ হোৱাৰ আগতে এনেকুৱা মানে স্পেকুলেশ্যনছ আছিলে বা এনেকুৱা মানে কথা চলি আছিলে যে নৰেন্দ্ৰ মোদী হয়তো চাগে এই সামিটটো এটেণ্ড নকৰিবও পাৰে আৰু এইটো ডাঙৰ কথা এইকাৰণে হৈ পৰিছিলে বিকজ আমি সবেই জানো যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে মানে G7 সামিট বুলিয়ে নহয় এনেকুৱা ধৰণৰ বহুত কেইটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছৰ সামিট বা ইণ্টাৰনেশ্যনেল লেভেলত বা গ্ল'বেল লেভেলত থকা বহুত কেইটা বস্তুৰ মানে তেওঁ এক্টিভলি পাৰ্টিচিপেট কৰা আমি দেখা পাইছোঁ চ' তাৰে মাজত তেওঁ নেযাওঁ বুলি কোৱাটো ডেফিনেটলি তাৰে পিছত
কিবা ৰিজন থাকিব সো তাৰে যেটো মেজৰ ৰিজন যেটো কোৱা গৈছিলে হেতু এটো আছিলে যে কানাডাৰ লগত যেটো আমাৰ স্ট্ৰেইন ডিপ্লোমেটিক ৰিলেশনস হৈছিলে আপোনালোকে যদি নিউজটো ফলো কৰিছে ফ্ৰম দ্য ফিউ পাষ্ট মান্থস অৰ ফিউ পাষ্ট ইয়াৰ আপোনালোকে জানিব যে 2023ত এটা শিখ সেপাৰেটিষ্ট বা এক্সট্ৰিমিষ্ট এজন হৰদীপ সিং নিজ্জৰৰ হেৰি মাৰ্ডাৰ হৈছিলে ইন কানাডা এণ্ড কানাডাৰ যিজন প্ৰধানমন্ত্ৰী আছিলে তেতিয়াৰ যিজন প্ৰধানমন্ত্ৰী আছিলে এতিয়াতো বাৰু কানাডাত ৰি ইলেকশ্যনছ হ'ল এণ্ড নতুন প্ৰধানমন্ত্ৰী ইলেক্ট হৈ আহিছে কিন্তু তেতিয়া সেইটোৰ সময়ত কানাডাৰ যিজন প্ৰাইম মিনিষ্টাৰ আছিলে জাষ্টিন ট্ৰুডো তেওঁ ইণ্ডিয়াক মানে এলিগেশ্যনছ লগাইছিলে যে ইণ্ডিয়াই সেই মাৰ্ডাৰটোত কিবা এটা হাত আছে হৰদীপ সিং নিজ্জৰৰ মাৰ্ডাৰত ইণ্ডিয়াৰ হাত থকা বুলি পেলাই কৈছিলে বিকজ ইট ৱাজ ছামথিং ৰিলেটেড টু খালিস্তান এণ্ড খালিস্তান ছেপাৰেটিষ্ট এইবিলাকক লৈ পেলাই মানে কৈছিলে যে হৰদীপ সিং নিজ্জৰক খালিস্তানী এক্টিভিষ্ট আছিলে সেইকাৰণে তেওঁক ইণ্ডিয়াই মানে মৰুৱাই দিলে এইটো বহুত ডাঙৰ এটা এলিগেশ্যন হয় এটা গ্লোবেল লেভেলত আপুনি এটা কাণ্ট্ৰিৰ ওপৰত মাৰ্ডাৰৰ এলিগেশ্যন লগাই আছে দ্যাট টু উইদাউট এনি প্ৰুফ মানে তেওঁক যেতিয়া সোধা গৈছিলে একচুৱেলি সেইখিনি সময়ত জাষ্টিন ট্ৰুডোক তেওঁৰ ওচৰত ভ্যালিড প্ৰুফ নাছিলে ইণ্ডিয়াৰ আগত যে ইণ্ডিয়াই এনেকুৱা কিবা এটা ষ্টেপ লৈছে বাৰু যি নহওক সেইখিনি সময়ত জাষ্টিন ট্ৰুডোৱে যেতিয়া ইণ্ডিয়াৰ ওপৰত এইটো এলিগেশ্যন লগাইছিলে যে হৰদীপ সিং নিজ্জৰৰ ইণ্ডিয়াই মাৰ্ডাৰ কৰোৱাইছে কাৰোবাৰ হাতেদি সেইটো সময়ত অবভিয়াছ কথা ইণ্ডিয়াই এইটো একচেপ্ট কৰা নাছিলে এইটো কণ্ডেম কৰিছিলে যে ইণ্ডিয়াই এনেকুৱা কোনো ষ্টেপ লোৱা নাই এণ্ড এজ এ ৰেছপন্স ইণ্ডিয়াই নিজৰ তাতে থকা হাই কমিশ্যনাৰ এণ্ড যিমান আমাৰ ছিনিয়ৰ ডিপ্ল'মেটছবিলাক আছিলে তেওঁলোকক তাৰ পৰা মাতি লৈছিলে ৰেচিপ্ৰকেল ৱেত কানাডায়ো নিজৰ যিমান ৰিপ্ৰেজেণ্টেটিভছ আছিলে নিউ দিল্লীৰ পৰা তাহাঁতক সেয়া কৰি লৈছিলে মাতি লৈছিলে এণ্ড এজ এ ৰিজাল্ট 2023 ছেকেণ্ড হাফ অফ 2023ৰ পিছৰ পৰা ক'বলৈ গ'লে ইণ্ডিয়া আৰু কানাডাৰ ৰিলেশ্যনটো অলপমান মানে ষ্ট্ৰেইনড হৈ আছিলে অলপমান প্ৰব্লেমেটিক হৈ আছিলে ঠিক আছে বাট ৰিচেণ্টলি আমি যেনেকৈ চালোঁ যেনেকৈ মই ক'লোঁ যে ইন ৰিচেণ্ট চিনাৰিঅ' কানাডাৰ যিজন প্ৰাইম মিনিষ্টাৰ তেওঁ ৰি ইলেক্ট হৈছে মানে তাতে ইলেকশ্যনছ হৈছিলে এণ্ড কানাডাৰ প্ৰাইম মিনিষ্টাৰ এতিয়া চেঞ্জ হৈছে আগতে সেইখিনি সময়ত জাষ্টিন ট্ৰুডো আছিলে এতিয়া প্ৰাইম মিনিষ্টাৰ চেঞ্জ হৈ পেলাই মাৰ্ক কাৰ্ণিয়ে হৈছেগৈ তেওঁৰ ইলেকশ্যন হ'ল এইবাৰ এণ্ড তেওঁ আৰু নতুনকৈ এটা চেষ্টা চলাইছে যে ইণ্ডিয়াৰ লগত মানে যিটো ৰিলেশ্যনটো যি ৰিজনৰ নহওক কিয় সেইটো মানে যিটো বেয়া হৈছিলে ৰিলেশ্যনটো সেইটো কিবা কৰি পেলাই আমি ঠিক কৰোঁ সেইটোৰ ভাবি পেলাই কানাডাৰ যিজন প্ৰাইম মিনিষ্টাৰ মাৰ্ক কাৰ্ণে তেওঁ আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীক G7 ছামিট যিটো যেনেকৈ আমি অলপ আগতে দেখিলোঁ যে কানাডা এবাৰ হোষ্ট কৰি আছিলে তাতে ইনভাইট কৰিছিলে এইটো ভাবি পেলাই যে এইটোৰ মানে ইউজ কৰি পেলাই বা এই ৱেটো ইউজ কৰি পেলাই বা এই ৱে থ্ৰুৱেদি ইণ্ডিয়াৰ লগত যিটো আমাৰ ৰিলেশ্যনটো বেয়া হৈছে সেইটো আমি অলপমান ভাল কৰিবলৈ চেষ্টা কৰিম ঠিক আছে চ' এইটো আছিলে যিটো কাৰেণ্ট চিনাৰিঅ'ৰ ৰিগাৰ্ডিং ইণ্ডিয়া ষ্টেণ্ড উইথ ৰেচপেক্ট টু G ছামিট চ' প্ৰথমতে এইটো আছিলে যে বিকজ কানাডাৰ লগত আমাৰ ৰিলেশ্যনটো অলপমান 2023 পিছৰ পৰা ভাল হৈ থকা নাই সেইটোৰ কাৰণে প্ৰাইম মিনিষ্টাৰ হয়তো চাগে G7 ছামিটটো এটেণ্ড নকৰে এনেকুৱা এটা কথা আছিলে বাট যেতিয়া ইণ্ডিয়াই দেখিলে যে নাই কানাডাই মানে ট্ৰাই কৰি আছে যে ৰিলেশ্যনটো ভাল হওক চ' ইণ্ডিয়াই ভাবিলে যে নাই আমি তাতে যোৱাটো উচিত হ'ব প্ৰাইম মিনিষ্টাৰ মোদী তাতে যিটো আমাৰ G7 ছামিটটো আছে তাতে একবাৰ গৈ পেলাই দেখা দিছে ঠিক আছে G7 ছামিটৰ মিটিঙত ইণ্ডিয়াৰ যদি ষ্ট্ৰং পইণ্ট যদি এটা আছিলে সেইটো আছিলে এইটোৱে ষ্ট্ৰং কণ্ডেমনেশ্যন অফ টেৰৰিজম আমি চবেই জানো ৰিচেণ্টলি এপ্ৰিল মাহত সেইটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ ইট ইজ দ্য পেহেলগাম টেৰৰ এটেক য'ত মানুহবিলাকক তেওঁৰ ধৰ্মটো সুধি পেলাই তেওঁলোকক মৰা গৈছিলে তেওঁক গান শ্বট ডেড কৰি দিয়া গৈছিলে এণ্ড সেইটোৰ ৰিপাৰ্কেশ্যনো আমি দেখিলোঁ অপাৰেশ্যন সিন্দুৰ এণ্ড ভেৰিয়াছ আদাৰ যিবিলাক তাতে হৈছিলে সেইটো বাৰু ঠিক আছে সেইটো অলপমান ছেকেণ্ডেৰী থিং হ'ল বাট
ইণ্ডিয়াই এই কথাটো G7 সামিটলৈকে লৈ গ'ল এণ্ড he named it as a attack on all humanity. PM মোদীয়ে G7 সামিটত এই পাহেলগাম টেৰৰ এটাকক কৈছে যে এই এটাকটো মানে ইণ্ডিয়াৰ ওপৰত নহয় বা কোনোবা স্পেচিফিক ধৰ্মৰ ওপৰত নহয় বাট এইটো গোটেই এটা হিউম্যানিটি আমাৰ যিটো ম্যানকাইণ্ড আছে আমাৰ যিটো হিউম্যানিটি আছে সেইটোৰ ওপৰত এইটো এটাক কৰা হৈছিল G7 সামিটৰ যিমান লিডাৰ্ছ বিলাক আছে ইণ্ডিয়াই আৰ্জ কৰিছে মানে তেওঁলোকক কৈছে যে এটা ইউনিফাইড আৰু আনকম্প্ৰমাইজিং ষ্টেণ্ড টেৰৰিজমৰ আগেইনষ্ট আমি ল'ব লাগিব ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ কিছুমান ডাবল ষ্টেণ্ডাৰ্ডছক তেওঁ ক্ৰিটিচাইজো কৰিলে টেৰৰ থ্ৰেটছৰ লগত ডিলিঙৰ লগত and suggested that nations ignore or justify terrorism depending on political interest মানে কিছুমান মুভক তেওঁ ক্ৰিটিচাইজো কৰিলে এণ্ড ক'লে যে মানে টেৰৰিজমৰ ৰিলেটেড যিটো ইগনৰেঞ্চ বা জাষ্টিফিকেশ্যন যদি থাকে সেইটো অকণমান পলিটিকেল ইণ্টাৰেষ্টটো থাকে তাতে যেনেকৈ আমি অপাৰেশ্যন সিন্দুৰৰ সময়ত দেখিছিলোঁ টাৰ্কিয়ে পাকিস্তানক ছাপৰ্ট কৰিছিলে বা সেনেকুৱা টাইপৰ অলপমান ডিপ্ল'মেটিকেলি ইণ্ডিয়াই এইটো ষ্টেণ্ডটো যাতে টেৰৰিজমৰ এগেইনষ্ট ষ্টেণ্ডটো G7ত ল'লে ঠিক আছে আগবঢ়াৰ আগতে অলপমান G7ৰ বিষয়ে জানি লওঁ কি G7 হয় কি তো G7 summit is an annual meeting of leaders from 7 of the world's most advanced economies. The summit provides a platform for these leaders to discuss reasons কেইটা চাই ল'ব মানে কোন কেইটাৰ ওপৰত মেজৰলি তেওঁলোকে ফ'কাছ কৰে it is global economic issue, international security, climate change, trade policies and other important challenges facing the world. ঠিক আছে যদি মই হিষ্ট্ৰীৰ ফালে যাওঁ G7 গ্ৰুপ অফ 7 বা G7 অৰ্গেনাইজেশ্যনটো কেনেকৈ ফৰ্ম হ'ল তেনেহ'লে এইটো 1975 ফৰ্ম হৈছিলে ফ্ৰান্সে হোষ্ট কৰি পেলাই ফাউণ্ডিং মেম্বাৰ্ছ ৱেৰ ফ্ৰান্স ৱেষ্ট জাৰ্মানী ইটালী জাপান ইউনাইটেড কিংডম and United States Canada 1976 জইন কৰিছিলে এণ্ড তাৰপিছত এইটো G7 বনিছিলে প্ৰথমতে এইটো G6 আছিলে তাৰপিছত এইটো G7 বনিলে ইনিচিয়েলি এইটোৰ যিটো ফৰ্মেশ্যন হৈছিলে G7ৰ ফৰ্মেশ্যন হৈছিলে ইট ৱাজ একচুৱেলি এ ৰেছপন্স টু দ্য 1970sত যিটো অইল ক্ৰাইচিছ আৰু হৈছিলে যিটোৰ কাৰণে এটা ইকনমিক ইনষ্টেবিলিটি ফৰ্ম হৈছিলে ঠিক আছে বাট উইথ টাইম মানে 1970sত যেতিয়া অইল ক্ৰাইচিছটো হয় ইকনমিক ইনষ্টেবিলিটি হয় তো মেজৰ ফ'কাছ ইনিচিয়েলি যেতিয়া 1975-76ত এইটো ফৰ্ম হয় সেইখিনি সময়ত ইনিচিয়েলি তাহাঁতৰ ফ'কাছ আছিলে ইকনমিক কোঅৰ্ডিনেশ্যন ইনফ্লেশ্যন কণ্ট্ৰল এণ্ড গ্ল'বেল ফাইনেন্সিয়েল মেনেজমেণ্ট বাট উইথ টাইম যেতিয়া লাহে লাহে এই ছামিটটো বা এই অৰ্গেনাইজেশ্যনটো ইভল্ভ হৈ পেলাই আহিলে তাতে আৰু কিছুমান বস্তু এড হৈ গ'ল যেনেকৈ ছিকিউৰিটি ক্লাইমেট চেঞ্জ ট্ৰেড টেৰৰিজম টেকন'লজি ঠিক আছে সো অলপমান আগবাঢ়ো এইবাৰৰ যিটো G7 সামিট আছিলে তাৰে যদি এজেণ্ডাৰ ফালে চাওঁ তেনেহ'লে মেইন এজেণ্ডাত আমি চাব পাৰোঁ ইট ৱাজ ছিকিউৰিটি এণ্ড ছেফটি এনাৰ্জি এণ্ড টেক ট্ৰানজিশ্যন ফিউচাৰ অৰিয়েণ্টেড পাৰ্টনাৰশ্বিপছ কিহৰ ওপৰত ডিছকাশ্যন লোৱা গৈছে সেইটো হ'ব সবতকৈ প্ৰথম ছাপৰ্ট ফৰ ইউক্ৰেইন G7 countries promise to continue helping Ukraine in its war with Russia. Canadaই $2 billion এটা গ্ৰাণ্টটো প্ৰভাইড কৰিছে ইউক্ৰেইনৰ কাৰণে some leaders disagreed on how to handle the war especially after Donald Trump left the summit early. Donald Trumpe এই সামিটটো অলপমান সোনকালে এৰি যাব লগা পৰিলে যেনেকৈ আমি জানো মিডল ইষ্টত অলপমান ক্ৰাইচিছ চলি আছে ইৰাণ আৰু ইজৰাইল কনফ্লিক্টৰ ওপৰত সেইটো এটা তেওঁলোকৰ ছেকেণ্ড নম্বৰ ডিছকাশ্যন আছিলে য'ত তাহাঁতি অলপমান চিৰিয়াছ টক্স কৰিছে ৰিলেটেড টু ইৰাণ ইজৰাইল কনফ্লিক্ট এণ্ড লিডাৰ্ছবিলাকে মানে দুইটা ফালৰ ইৰাণ আৰু ইজৰাইল দুইটাকে কৈছে যে ফাইটিং আপোনালোকে অলপমান কম কৰিব পাৰে এণ্ড আমি চবেই জানো যে US প্ৰেছিডেণ্টে এইটোৰ ওপৰত অকণমান মানে এইটো ডিল কৰিবলৈ অলপমান লিড লোৱাৰ দৰে হৈ আছে চ' এইটোৰ লগত ডিল কৰিবলৈ US প্ৰেছিডেণ্ট অলপমান সোনকালে যাব লগা পৰিলে যিটো এটা মেজৰ টক অফ মানে চিৰিয়াছ টক আছিলে ইন দ্য G7 সামিট থাৰ্ড যিটো তাহাঁতৰ ওপৰত ডিছকাশ্যন হৈছিলে এইটো আছিলে ইট ৱাজ ৰিলেটেড টু AI এণ্ড নিউ টেকন'লজি যে আমি চবেই জানো
লাহে লাহে with technological advances and AI বহুত আগবাঢ়ি আছে দিনে দিনে নহয় জানো বাট তাৰে লগতে চাইবাৰ সিকিউৰিটি প্ৰিভেচি হেম্পাৰ এইবিলাকো বহুত মানে এটা মেজৰ ইস্যু বনি গৈ আছে so G7 countries agree কৰিছে যে we should set a basic rule for using AI safely and responsibly at the same time তেওঁলোকে quantum technology ওপৰতো কিছুমান serious discussion লৈছে for good jobs and education next it was related to clean energy and climate আমি সবে জানো যে climate change or ওপৰত every organization বা almost every meeting or discussion is taking place on climate change or ওপৰত যিমান পাৰে তেওঁলোকে steps ল'ব চেষ্টা কৰি আছে promise to use cleaner energy and stop using coal by 2030s এটা টাৰ্গেট লৈছে যে 2030 লৈকে আমি coal use কৰা বন্ধ কৰিম and cleaner energy ফালে আমি transform হ'ম plan to reduce harmful gases and increase battery and energy storage wildfire safety and clean technology were also discussed next যেটো discussion হৈছিলে it was related to trade and economy যেনেকৈ আমি জানো originally এটোৰ focus trade and economy report আছিলে so definitely এটোৰ ওপৰত থাকিবই the leaders talked about solving trade problems especially between US and Japan আমি জানো যে US আৰু জাপানৰ মাজত অলপমান মানে tension চলি আছে related to trade so হেতুক অলপমান কম কৰিবলৈ তাৰে ওপৰত কিছুমান discussions হ'ল small trade deal were signed between US and UK bilateral trade deals বিলাকো ইয়াতে সাইন কৰা গৈছে নেক্সট যেনেকৈ আমি জানো অলপ আগতে দেখিলো যে ইণ্ডিয়াই টেৰৰিজমক কণ্ডেম কৰিছে সো ডেফিনেটলি ইয়াতে টেৰৰিজমৰ ওপৰত কথা পতা গৈছে ইণ্ডিয়াছ প্ৰাইম মিনিষ্টাৰ মোদী asked G7 to take strong action against terrorism he highlighted recent attacks in Jammu and Kashmir and said the world must not ignore them next অলপমান যদি আমি আগবাঢ়ো তো যেটো next discussion হৈছিলে it was related to critical minerals and supply chains countries agreed to work together to get important minerals used in things like electric vehicles and batteries the goal is to depend less on China for these materials China migration and development next to discussion asile it was G7 leaders spoke against unfair Chinese business practices they also discussed illegal migration smuggling and how to help poor countries with food and development these were overall major discussions which took place in the G7 summit this year jodi moi one line ot kotha kau to G7 summit jitu 2025 or Canada t hol tare main outcome joni moi single line jodi moi kobo khuju it will be world leaders came together to work on peace economy new technology and protecting the planet while supporting friends like Ukraine and standing up to threats like terrorism and war মানে তেওঁলোকে এই গোটে সামিটটো এটা লাইনত সামাৰাইজ কৰিব পৰা যায় তে সবে একলগ হৈছে পিস ইকোনমি নিউ টেকনলজি এণ্ড প্ল্যানেটৰ প্ৰটেকশ্যনক লৈ পেলাই ফ্ৰেণ্ডছক ছাপোৰ্ট কৰি এণ্ড টেৰৰিজম এণ্ড ৱাৰৰ আগেইনষ্ট থিয় হৈ পেলাই So this was all about the recent G7 summit and some basic history related to the G7. At a mains or question, discuss the significance of the G7 summit in addressing global challenges such as climate change, economic recovery, and technology governance. How do the commitments made at 2025 summit reflect the evolving role of international cooperation in a multipolar world? Eto 250 words or eta question hoy, try to answer it. Aru apnaloke jodi eto check korabo bisare dene hole 691 300 2070 এইটো নম্বৰত আপুনি WhatsApp কৰি দিব পাৰে আপোনাৰ যেটো আনসাৰটো আছে হেতু PDF ফৰ্মত আপুনি লিখি পেলাই এইটো নম্বৰত আপুনি WhatsApp কৰি দিব পাৰে within 24 hours আপুনি আপোনালোকে নিজৰ ফিডব্যাকটো পাই যাব till then have a nice day and thank you for watching যদি আপুনি এই ভিডিওটো পছন্দ কৰিছে তেনে হলে like share and subscribe to our channel for other videos like this till then have a nice day